ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজিৰ ক্লাছটোলৈ স্বাগতম জনাইছো। ইতিমধ্যে তোমালোকে আগৰ শ্ৰেণীত 60 ডিগ্ৰী এংগল, 120 ডিগ্ৰী এংগল আৰু 90 ডিগ্ৰী এংগল কেনে ধৰণে অংকন কৰে শিকি আহিছা। তাৰোপৰি অষ্টম শ্ৰেণীত তোমালোকে শিকিছিলা চতুৰ্ভুজ অংকন। যদিহে এটা চতুৰ্ভুজৰ চাৰিটা বাহু আৰু সিহঁতৰ অন্তৰ্বৰ্তী কোণসমূহৰ চাৰিটা কণ্ডিশ্যন দিয়া থাকে তেন্তে আমি চতুৰ্ভুজটো অংকন কৰিব পাৰো। এতিয়া তোমালোকৰ নৱম শ্ৰেণীটো গণিতৰ কিতাপখনত এটা অংকনৰ পাঠ আছে। এই অংকনৰ পাঠটোত আমি তাতকৈ সৰু সৰু কোণবিলাক কেনেধৰণে অংকন কৰিব পাৰি ধৰি ললো 45 ডিগ্ৰী কোণ, 22.5 ডিগ্ৰী কোণ, 15 ডিগ্ৰী কোণ আৰু 90 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ মাজৰ কোণ 75 ডিগ্ৰী কোণ কেনেধৰণে অংকন কৰিব পাৰি সেইবোৰ শিকিম। গতিকে আহাচোন ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওঁ আমাৰ এই ক্লাছটোৰ মাজলৈ। এতিয়া আমি সৰ্বপ্ৰথমে এটা কোণৰ সমদ্বিখণ্ডক কেনেধৰণে অংকন কৰে সেইটো শিকিম। ধৰি লৈছো BAC এটা প্ৰদত্ত কোণ দিয়া আছে আমাক কোণ এটা। এই কোণটো সমদ্বিখণ্ডিত কৰিম। এই সমদ্বিখণ্ডিত কৰিবলৈ হলে এই বিন্দু কেন্দ্ৰ কৰি আমি লব লাগিব। আমি যিকোনো এটা ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰিম। এই বৃত্তচাপটোৱে আমাৰ AB বাহুক D বিন্দুত কটাকটি কৰিছে আৰু AC বাহুক E বিন্দুত কটাকটি কৰিছে। এতিয়া D আৰু E কেন্দ্ৰ কৰি আমি সমান ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰিম। E বিন্দু কেন্দ্ৰ কৰি অংকন কৰিলো, আকৌ D বিন্দু কেন্দ্ৰ কৰি অংকন কৰি দিলো। এই বৃত্তচাপ দুটাই ধৰি লৈছো F বিন্দুত কটাকটি কৰিছে। এতিয়া AF যদি আমি সংযোগ কৰি দিওঁ, AF সংযোগ কৰিলো। AF সংযোগ কৰাৰ ফলত আমাৰ আগৰ যিটো BAC কোণ আছিলে সি দুভাগত বিভক্ত হল আৰু এই দুইটাৰ মান হ'ব সমান। অৰ্থাৎ AF ডাল হৈছে AF কোণ BAC ৰ সমদ্বিখণ্ড। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি শিকিম বাহুৰ লম্ব সমদ্বিখণ্ডক কেনেদৰে অংকন কৰে। ধৰি লৈছো আমি AB এডাল বাহু, ইয়াৰ আমি লম্ব সমদ্বিখণ্ডক অংকন কৰিব লাগে। এতিয়া লম্ব সমদ্বিখণ্ডক যেতিয়া অংকন কৰিবলৈ যাম প্ৰথমে আমি চাব লাগিব যে AB ৰ আধাতকৈ বেছি আমি ব্যাসাৰ্ধযুক্ত বৃত্তচাপ অংকন কৰিম AB ৰ দুই পাৰে। প্ৰথম A বিন্দু কেন্দ্ৰ কৰি আৰু একে ব্যাসাৰ্ধলৈ B বিন্দু কেন্দ্ৰ কৰি অংকন কৰিলো। যি দুটা বিন্দুত কটাকটি কৰিছে ধৰি লৈছো এইটো হৈছে X আৰু এইটো হৈছে Y। এতিয়া আমি X Y সংযোগ কৰি দিম। XY সংযোগ কৰিলো। XY সংযোগ কৰাৰ ফলত যিডাল ৰেখা পালো এই XY ৰেখাডাল হ'বগৈ AB ৰ লম্ব সমদ্বিখণ্ড। গতিকে শিকিলো আমি যে যিকোনো এটা বাহু দিয়া থাকিলে তাৰ লম্ব সমদ্বিখণ্ডক কেনেধৰণে অংকন কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে শিকি আহিছা 90 ডিগ্ৰী কোণ কেনেধৰণে অংকন কৰিব লাগে। শিকিছা যদিও আজি আকৌ আমি শিকি লওঁ 90 ডিগ্ৰী কোণটো কেনেধৰণে অংকন কৰো। প্ৰথম আমি কি কৰিম, এডাল ৰেখাখণ্ড অংকন কৰিম AB ৰেখাখণ্ড। AB ৰেখাখণ্ড। এতিয়া A বিন্দু কেন্দ্ৰ কৰি যিকোনো এটা ব্যাসাৰ্ধলৈ যিকোনো ব্যাসাৰ্ধ A বিন্দু কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ অংকন কৰিম।
বৃত্তচাপ অঙ্কন কৰিলো এই বৃত্তচাপটোৱে AB বাহুক কটাকটি কৰা বিন্দুটোৰ নাম ধৰি ললো আমি C এতিয়া সেই একে বৃত্তচাপৰে অৰ্থাৎ একে ব্যাসাৰ্ধৰ বৃত্তচাপে C বিন্দু কেন্দ্ৰ কৰি আমি অইন এটা অঙ্কন কৰিম যিটোৱে আগৰ বৃত্তচাপটো কটাকটি কৰিছে যিটো বিন্দুত কটাকটি কৰিব তাৰ নাম ধৰিলো আমি D এতিয়া D বিন্দু কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটো কাটিলে ই বিন্দু এতিয়া ই বিন্দুত কেন্দ্ৰ কৰি অইন এটা বৃত্তচাপ অঙ্কন কৰিম এই বৃত্তচাপটো আগৰ বৃত্তচাপটো কটাকটি কৰা বিন্দুটো হলগৈ F এতিয়া আমি F আৰু A যদি সংযোগ কৰি দিও সংযোগ কৰিলো A আৰু F এই ৰেখাডালৰ নাম দিলো AX এতিয়া আমি যিটো কোণ পালো XAB এই কোণটোৰ মানটো হ'বগৈ 90 ডিগ্ৰী গতিকে জানিলো আমি কেনে ধৰণে 90 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে এতিয়া আমি 45 ডিগ্ৰী কোণটো কেনে ধৰণে অঙ্কন কৰিম আমি জানো 90 ক যদি আমি দুভাগ কৰো 2 4 গুণ 8 2 5 গুণ 10 অৰ্থাৎ 90 ডিগ্ৰী কোণটোক যদি আমি সমদ্বিখণ্ডিত কৰিব পাৰো তেন্তে প্ৰত্যেকৰে কোণটো হ'বগৈ প্ৰত্যেক কোণটোৰ মাপ হ'বগৈ 45 ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি 90 ডিগ্ৰী কোণ কেনে ধৰণে অঙ্কন কৰে সেইটো ইতিমধ্যে আমি পাইছো এতিয়া সেই 90 ডিগ্ৰী কোণটোকে যদি আমি সমদ্বিখণ্ডিত কৰি দিও তেন্তে প্ৰত্যেকৰে মাপ হ'বগৈ 45 ডিগ্ৰী প্ৰথম আমি যিকোনো এটা ব্যাসাৰ্ধৰ এটা আমি বৃত্তচাপ অঙ্কন কৰিম ইয়াত যিটো মিলি আছে সেই বৃত্তচাপটোকে আমি ধৰি লৈছো ইমান ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিলো এতিয়া ইয়াতকৈ অলপ ডাঙৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিম C বিন্দু কেন্দ্ৰ কৰি আৰু একে ব্যাসাৰ্ধৰ বৃত্তচাপ D বিন্দু কেন্দ্ৰ কৰি অঙ্কন কৰি দিম এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু ধৰি ললো E এতিয়া EA আৰু A সংযোগ কৰি দিয়াৰ ফলত আমাৰ দুটা কোণ উৎপন্ন হল আৰু এইডাল যেহেতু সমদ্বিখণ্ডক BAX কোণৰ সমদ্বিখণ্ডক সেই হেতু এই কোণটোৰ মানটো হ'ব 45 ডিগ্ৰী এই কোণটোৰ মানটো হ'ব 45 ডিগ্ৰী এই 45 ডিগ্ৰীক যদি আকৌ এবাৰ আমি সমদ্বিখণ্ডিত কৰো একে পদ্ধতিৰে তেতিয়া সেই কোণটোৰ মান হ'বগৈ কিমান 45 ডিগ্ৰীক ডিভাইড কৰিলে অৰ্থাৎ এই কোণটো হ'বগৈ 22 সমষ্টি দুভাগৰ 1 ডিগ্ৰী গতিকে আমি যদি BAE কোণটো পুনৰ আমি সমদ্বিখণ্ডিত কৰো তাৰ মানটো হ'বগৈ 22.5 ডিগ্ৰী গতিকে ভাবিছো তোমালোকে হেতু নিশ্চয় কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এবাৰ ধৰি লৈছো আমি 75 ডিগ্ৰী কোণটো অঙ্কন কৰিব লাগে এই 75 ডিগ্ৰী কোণটো কাৰ কাৰ সু মাজত আছে সেইটো প্ৰথম আমি জানি ল'ব লাগিব আমি জানো 75 ডিগ্ৰী কোণটো 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ সু মাজত পোৱা যায় সেই হেতু এতিয়া যদি আমি 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ সু মাজত আমি সমদ্বিখণ্ডিত যদি কৰিব পাৰো তেন্তে 60 যোগ 15 সমান হ'বগৈ 75 ডিগ্ৰী সেয়ে আমি কি কৰিব লাগিব প্ৰথম আমি অঙ্কন কৰিব লাগিব 60 ডিগ্ৰী কোণ 60 ডিগ্ৰী কোণ কেনে ধৰণে অঙ্কন কৰো জানো আমি A বিন্দু কেন্দ্ৰ কৰি যিকোনো এটা ব্যাসাৰ্ধ লৈ
আমি এটা বৃত্তচাপ অঙ্কন কৰিলো এটো সি বিন্দু কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিলো সেইটো হল গৈ ডি এতিয়া এডি যেতিয়া সংযোগ কৰি দিম এডি সংযোগ কৰিলে হবগৈ এই কোণটোৰ মাপ 60 ডিগ্ৰী এটো 60 ডিগ্ৰী হল বি এ ই 60 ডিগ্ৰী তাৰ পাছত আমি অঙ্কন কৰিম ইয়াতে 90 ডিগ্ৰী কোণটো 90 ডিগ্ৰী কোণ কেনে ধৰণে অঙ্কন কৰে জানো এই একে ব্যাসাৰ্ধৰ বৃত্তচাপ ললো সি পৰা ডি কটাকটি কৰিব ডি কেন্দ্ৰ কৰি এবাৰ অন্য এটা বৃত্তচাপ ললো ই এক বিন্দুত কটাকটি কৰিলে এফ কেন্দ্ৰ কৰি অন্য এটা বৃত্তচাপ অঙ্কন কৰিলো জি বিন্দুত কটাকটি কৰিলো জি এ যেতিয়া আমি সংযোগ কৰি দিম এই কোণটো হবগৈ 90 ডিগ্ৰী এতিয়া ইয়াত আছে 60 ডিগ্ৰী ইয়াত আছে 30 ডিগ্ৰী 60 30 90 হৈ আছে যদিহে আমি এই 30 ডিগ্ৰী কোণটোক সমদ্বিখণ্ডিত কৰো তেতিয়া প্ৰত্যেকৰে ভাগত পৰিব 15 ডিগ্ৰী কৈ 60 লগত যেতিয়া আমি 15 ডিগ্ৰী যোগ কৰি দিম মাপটো হবগৈ 75 ডিগ্ৰী এইহেতু আমি প্ৰথম এতিয়া ডি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ অঙ্কন কৰিলো আৰু এই 90 ডিগ্ৰী বাহুডালৰ লগত এই বৃত্তচাপে যিটো বিন্দুত কটাকটি কৰিছিলে x কনসিডাৰ কৰিলো x কেন্দ্ৰ কৰি ইয়াৰ পৰা যিটো ব্যাসাৰ্ধ লৈছিলো এই ব্যাসাৰ্ধটো লৈ অন্য এটা বৃত্তচাপ অঙ্কন কৰিম এইটো কটাকটি কৰাৰ বিন্দুটো ধৰি ললো y y আৰু a যেতিয়া আমি সংযোগ কৰি দিম এই কোণটো হল গৈ 15 ডিগ্ৰী আৰু এই কোণটো হল গৈ 15 ডিগ্ৰী এতিয়া আমি যদি চাও বি এ ওয়াই কোণ বি এ ওয়াই এর মাপটো কিমান হ'ব ইয়াত কোণ বি এ ওয়াই সমান আমি লিখিব পাৰো কোণ বি এ ই প্লাস ই এ ওয়াই বি এ এর মান হৈছে 60 ডিগ্ৰী যোগ ই এ ওয়াই এর মান হৈছে 15 ডিগ্ৰী দুইটা যোগ কৰিলে হ'ব 75 ডিগ্ৰী গতিকে আমি শিকিলো যে 75 ডিগ্ৰী কোণ কেনে ধৰণে অঙ্কন কৰিব লাগে আমি শিকিলো গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কিতাপত এনেকুৱা কেইবাটাও প্ৰশ্ন দিয়া আছে যি কেইটা পুনৰ সমদ্বিখণ্ডিত কৰি অঙ্কন কৰিব লাগে গতিকে তোমালোকে চেষ্টা কৰিবা নিশ্চয় এই উদাহৰণৰ মতে যদিহে তোমালোকে কৰি যোৱা তেন্তে তোমালোকে উত্তৰটো উলিয়াব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজি শিকিলা কেনে ধৰণে আমি কোণৰ সমদ্বিখণ্ডক অঙ্কন কৰিব লাগে বাহুৰ লম্ব সমদ্বিখণ্ডক কেনে ধৰণে অঙ্কন কৰিব লাগে যেটো তোমালোকৰ পাছৰ অনুশীলনীত ব্যৱহাৰ হ'ব আৰু শিকিলা তোমালোকে 45 ডিগ্ৰী কোণ 22.5 ডিগ্ৰী কোণ 75 ডিগ্ৰী কোণ কেনে ধৰণে অঙ্কন কৰিব লাগে এই সকলোখিনি মই ভাবিছো তোমালোকে সুন্দৰভাৱে শিকিছা গতিকে প্ৰশ্নত যিখিনি দিয়া আছে অনুশীলনীত যিখিনি দিয়া আছে তোমালোকে চেষ্টা কৰিবা চেষ্টা কৰি সকলোখিনি কৰি তোমালোকৰ শিক্ষকসকলক দেখুৱাবলৈ যত্ন কৰিবা ধন্যবাদ